হাই গাইছ, আজি ৰাতিৰ খানাত আমাৰ আছে চিকেন আৰু লেচ্ছা পৰাঠা। আহকচোন লেচ্ছা পৰাঠা কেনেকৈ বনায়। প্ৰথমে লেচ্ছা পৰাঠাৰ কাৰণে আমি এনেকৈ ৰুটিখন বেলি ল'ব লাগিব। এয়া ৰুটিখন অলপ আমাৰ ডাঠকৈ বেলিব লাগিব। মোৰ ল'ৰাই সদায় লেচ্ছা পৰাঠা খাওঁ বুলি কয়, কিন্তু মই নাজানো কেনেকৈ বনায়। আজি মই ইউটিউবত চাওঁতে গম পালোঁ যে লেচ্ছা পৰাঠাখন আমাৰ এনেকৈ বনায় বুলি। চ' আজি ট্ৰাই কৰিলোঁ। এয়া ৰুটিখন ধুনীয়াকৈ বেলি ল'লোঁ। এতিয়া আমি সৰুতে যে খেলিছিলোঁ বিচনী, সেই বিচনীৰ চেপত আমি এনেকৈ ৰুটিখন ভাজ দিব লাগিব। ইপাকে এবাৰ সিপাকে এবাৰ এনেকৈ ভাজ দি ল'ম। ভাজ দি লৈ আমি কৰিম কি এনেকৈ দেখিছোঁ ধুনীয়া ভাজ এটা আহি গ'ল। এতিয়া আমি ৰুটিখন এনেকৈ এটা ৰাউণ্ড চেপ কৰি দিম। কৰি দি আমি ৰুটিখন আকৌ বেলিব লাগিব। এয়া মই টাৱাত ৰিফাইন দিছোঁ। আপোনালোকে ৰিফাইন নাথাকিলে ঘি দিলেও হ'ব। তাৰপিছত এয়া মই পৰঠাখন দি দিম। এয়া আমাৰ লেচ্ছা পৰাঠা ৰেডি। এয়া চাওকচোন কেনেকুৱা হৈছে। যদি মই বনাব জানিছোঁ, যদি লেচ্ছা পৰাঠা বনোৱাত হৈছে, তেনেহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।